নমস্কাৰ সুপ্ৰভাত মৰ্নিং পালছলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক মিসাইল আৰু শক্তিশালী এয়াৰ ডিফেন্স সিস্টেমেৰে আজিৰ ভাৰত সামৰিকভাৱে সমৃদ্ধ আমি ব্ৰহ্মছ সুপাৰসনিক মিসাইলৰ কথা কৈ আছো কিন্তু আপুনি জানেনে ভাৰতৰ হাইপাৰসনিক মিসাইলো আছে আজি কম হাইপাৰসনিক মিসাইলৰ কথা শেহতীয়াকৈ ভাৰতে অপাৰেশ্যন সিন্দুৰ চলালে য'ত পাকিস্তান অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ একাধিক সন্ত্ৰাসবাদী শিবিৰত ভাৰতে আক্ৰমণ চলালে ভাৰতৰ এই অভিযানত শতাধিক সন্ত্ৰাসবাদী নিহত হৈছে বিভিন্ন সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী কৰিছে যে ভাৰতে নিজৰ সুপাৰসনিক ক্ৰুজ মিসাইল ব্ৰহ্মছ ব্যৱহাৰ কৰি পাকিস্তানৰ 9টাকৈ সন্ত্ৰাসবাদী শিবিৰ লক্ষ্য কৰি লৈছিল আৰু এই ক্ষেপণাস্ত্ৰৰ নিখুঁততা আৰু গতিবেগে সকলোকে আচৰিত কৰি তুলিছিল এই ক্ষেপণাস্ত্ৰৰ সফল উৎক্ষেপণ যুদ্ধ পৰিস্থিতিত ভাৰতৰ চিৰবৈৰী পাকিস্তান আৰু চিৰ প্ৰতিদ্বন্দ্বী চীনৰ বাবে উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে কিন্তু ইয়াতকৈ এখোজ আগুৱাই গৈ আমি ক'ব পাৰোঁ যে ভাৰতৰ এক শক্তিশালী হাইপাৰসনিক মিসাইলো আছে হাইপাৰসনিক মিসাইল হৈছে শব্দৰ গতিবেগতকৈ 5 গুণ বা তাতকৈ অধিক বেগেৰে উৰি যোৱা অন্যতম শক্তিশালী অস্ত্ৰ ইয়াৰ বেগ মেক 5 বা প্ৰতি ঘণ্টাত 6174 কিলোমিটাৰতকৈ অধিক ভাৰতৰ হাইপাৰসনিক মিসাইল ক্ষমতাৰ সহায়ত ভাৰতে পাকিস্তান আৰু চীনক মিনিটৰ ভিতৰতে আঘাত কৰিব পাৰে মাত্ৰ কেইটামান মাহৰ আগতে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ DRDOই ওড়িশাৰ উপকূলত দীৰ্ঘ দূৰত্বৰ হাইপাৰসনিক মিসাইলৰ উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল সংবাদ সংস্থা INSৰ এক প্ৰতিবেদন অনুসৰি এই হাইপাৰসনিক মিসাইলটো ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সকলো উইঙৰ বাবে 1500 কিলোমিটাৰতকৈ অধিক দূৰত্বলৈ বিভিন্ন পেলোড কঢ়িয়াই নিব পৰাকৈ ডিজাইন কৰা হৈছে ওড়িশাৰ উপকূলৰ ওচৰৰ ডক্টৰ APJ আব্দুল কালাম দ্বীপৰ পৰা দীৰ্ঘ দূৰত্বৰ হাইপাৰসনিক মিসাইলৰ উৰণ পৰীক্ষণ সফলতাৰে চলোৱাটো ভাৰতৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ দৰাচলতে এয়া এক ঐতিহাসিক মুহূৰ্ত আছিল আৰু এই উল্লেখযোগ্য কৃতিত্বই আমাৰ দেশক এনে জটিল আৰু উন্নত সামৰিক প্ৰযুক্তিৰ সামৰ্থ্য থকা কেইবাখনো নিৰ্বাচিত ৰাষ্ট্ৰৰ গোটত অন্তৰ্ভুক্ত কৰিছে হিয়া নিশ্চয়কৈ আমাৰ বাবে এক গৌৰৱৰ বিষয় আজিৰ মৰ্নিং পালছত ইমানেই ধন্যবাদ